নমস্কাৰ। আজি পুৱা এখন বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি মৰ্মে মই পুৱা এটা ভিডিঅ' বনাইছিলোঁ যে যি চৰ্ত সাপেক্ষে অপশ্যন ফৰ্মেট ফিল আপ কৰাৰ পাছত নিয়মীয়াকৰণ ঠিকাভিত্তিক শিক্ষকসকলক কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু 30 জানুৱাৰীৰ ভিতৰত এই অপশ্যন ফৰ্মেট জমা দিয়াৰ যি নিৰ্দেশনা ইতিমধ্যে সকলো শিক্ষকে পাইছে। সেই নিৰ্দেশনাটিৰ ওপৰত হাইকোৰ্টৰ স্থগিতাদেশ আহিছে বুলি আজি ৰাতিপুৱা বাতৰি কাকতত প্ৰকাশ পাইছিলে আৰু সেই বাতৰিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। কিন্তু সেই বাতৰিটো আচলতে সত্য বাতৰি নহয়, এটা মিছলিডিং ইনফৰমেশ্যন দিছে। এটি পুৰণি গোচৰ, যোনটো গোচৰ ব্যক্তিগতভাৱে কিছুসংখ্যক শিক্ষকে কৰিছিলে আৰু যোনটো গোচৰত ইতিমধ্যে বহুখিনি শুনানি গ্ৰহণ হৈছিলে আৰু সেই তাৰে এটি শুনানি 25 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে, য'ত সেই গোচৰীয়া পক্ষৰ এডভোকেটসকলে এই যোনটো 30 জানুৱাৰী তাৰিখৰ ভিতৰত অপশ্যন ফৰ্মেট জমা দিবলগীয়া নিৰ্দেশনা, সেই নিৰ্দেশনাটোৰ কথা মাননীয় উচ্চ ন্যায়ালয়ক অৱগত কৰাইছিলে। আৰু তেতিয়া উচ্চ ন্যায়ালয়ে সেই গোচৰটোত যিহেতু এটা বিচাৰাধীন হৈ আছিলে, গতিকে সেই গোচৰটোত উল্লেখ কৰিছিলে যে এই শিক্ষকসকল যিকেইজন তাত পিটিশ্যনাৰ হয়, 151 নে 153জন পিটিশ্যনাৰ আছিলে, তেওঁলোকৰ ক্ষেত্ৰত যাতে এই অপশ্যন ফৰ্মেটৰ 30 জানুৱাৰী যোনটো ডেডলাইন, সেইটো সদ্যহতে ৰাখিব নালাগে, সেইটোৰ ওপৰতহে সেইকেইজনকহে ৰিলিফ দি পেলাই সেই আদেশটি প্ৰকাশ পাইছিলে। বাকীসকলৰ ক্ষেত্ৰত এই আদেশটিৰ লগত কোনো সম্পৰ্ক নাইকিয়া। কিন্তু বাতৰি কাকতত এইধৰণে মিছলিড কৰা হ'ল যে এনে বুজা গ'ল যে সমাজে কৰা সদৌ অসম প্ৰাথমিক ত্ৰুটিপূৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা যি গোচৰ ৰুজু কৰা হৈছে, সেই গোচৰৰ শুনানি গ্ৰহণ কৰি পেলাই স্থগিত আদেশ দিছে বুলি তেনেধৰণৰ এটা মিছলিডিং ইনফৰমেশ্যন এটা আহি গৈছিলে আৰু যোনটো ময়ো শ্বেয়াৰ কৰিছিলোঁ। গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে তেনেধৰণৰ কোনো ধৰণৰ সমাজৰ গোচৰ এতিয়ালৈকে কোৰ্টত উপস্থাপন হোৱা নাই, কোৰ্টত উঠাই নাই আৰু তেনেধৰণৰ কোনো স্থগিত আদেশ দিয়া নাই। যোনটো আদেশৰ কথা সেই ভিডিঅ'টিত বা বাতৰিত উল্লেখ কৰিছে, সেই আদেশটি সেই যিকেইজন পিটিশ্যনাৰ সেই কেছটো কৰিছিলে, সম্ভৱতঃ 2018 চনৰ কেছ হয় এইটো, নিয়মীয়াকৰণৰ ওপৰত তেওঁলোকে কেছটো কৰিছিলে, তেওঁলোকক বিনা চৰ্তে নিয়মীয়াকৰণ দিব লাগে বুলি। সেই কেছটোৰ শুনানিতহে যিহেতু তেওঁলোকৰ পক্ষ উকিলে এই অপশ্যন ফৰ্মেটৰ কথা কোৰ্টক জনাইছিলে, গতিকে তেওঁলোকক নিৰাশ নকৰি পেলাই তেওঁলোকৰ কাৰণে পৰৱৰ্তী শুনানি নোহোৱালৈকে তেওঁলোকক বাধ্য নকৰাবৰ কাৰণে তেওঁৰ এই নিৰ্দেশনাটো অন্তৰিম যোনটো আদেশ, ইণ্টাৰিম অৰ্ডাৰ বুলি কয়, সেই ইণ্টাৰিম অৰ্ডাৰটো দিছে। ইয়াৰ লগত সমাজৰ কোনো ধৰণৰ কেছৰ সদৌ অসম ত্ৰুটিপূৰ্ণ শিক্ষক সমাজৰ কোনো ধৰণৰ কেছৰ কোনো সম্পৰ্ক নাই। আৰু এই ক্ষেত্ৰত সমাজৰ ফালৰ পৰাও এটি স্পষ্টীকৰণ দিছে। স্পষ্টীকৰণটো মই আপোনালোকক স্ক্ৰীণত দেখুৱাব চেষ্টা কৰিম। এইটো হৈছে সমাজৰ ফালৰ পৰা প্ৰেৰণ কৰা স্পষ্টীকৰণ। মই স্পষ্টীকৰণটো গাই দিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, নমস্কাৰ গ্ৰহণ কৰিব। আজি প্ৰকাশিত এখন বিশেষ কাকতৰ শিৰোনামাত গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণত স্থগিতাদেশ দিয়া বুলি উল্লেখ কৰিছে আৰু উক্ত বাতৰি লাভ কৰি শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়ে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা স্পষ্ট কৰা হয় যে সমাজৰ তৰফৰ পৰা সেই ধৰণৰ কোনো প্ৰেছ বাৰ্তা দিয়া হোৱা নাই। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা অহা 29 জানুৱাৰী তাৰিখে সৰ্বশিক্ষা গেৰাও কাৰ্যসূচী সালসলনি হোৱা বাতৰিটো কাকতলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে 29 তাৰিখে সমাজৰ বেনাৰত হ'বলগীয়া গোচৰৰ শুনানিৰ বিষয়ে উল্লেখ আছিল। উল্লেখযোগ্য যে 25 তাৰিখে নগাঁও আৰু অন্যান্য দুখনমান জিলাৰ কিছু শিক্ষকে কৰা ব্যক্তিগত কেছৰ শুনানি হৈছিল আৰু ন্যায়ালয়ে উক্ত কেছত অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা প্ৰকাশ কৰিছে। সেয়ে হয়তো কাকতৰ বাৰ্তাৰ বাহকে দুয়োটা বিষয় একলগ কৰি বাতৰিটো সেইধৰণে প্ৰকাশ কৰিছে। অৰ্থাৎ মিছলিডিং নিউজ এটা প্ৰকাশ পাইছে। দুটা বেলেগ বেলেগ মেটাৰ হয়, দুটা বেলেগ বেলেগ মেটাৰক একলগ কৰি দিয়া হৈছে। গতিকে বিষয়টো স্পষ্ট কৰাৰ লগতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নামত পঞ্জীয়ন হোৱা যি গোচৰৰ শুনানি, সেয়া কাইলৈ অৰ্থাৎ 29 জানুৱাৰী তাৰিখে হ'ব। ইতিমধ্যে জ্যেষ্ঠ অধিবক্তাই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইয়াৰ লগতে কাইলৈ হ'বলগীয়া খণ্ড পৰ্যায়ৰ 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গণতান্ত্ৰিকভাৱে সকলো শিক্ষকে পালন কৰি শিক্ষা বিভাগে প্ৰদান কৰা নতুন দৰমহাৰে নিয়মীয়াকৰণৰ অন্যথা পুৰণি দৰমহা আৰু সা সুবিধাৰ সৈতে ঠিকাভিত্তিক ৰূপে কৰ্ম সম্পাদন কৰাৰ বিকল্প ব্যৱস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তিৰে প্ৰতিবাদী সত্তাৰ পৰিচয় দিবলৈ আহ্বান জনোৱা হ'ল।
আৰু তেওঁলোকে কি বিবেচনা কৰি কিহৰ কাৰণে সৰ্বশিক্ষা অফিচ ঘেৰাও কাৰ্যসূচীটো স্থগিত ৰাখি পেলাই ব্লক অফিচে ঘেৰাও কৰিব বিচাৰিছে সেইটো বুজি পোৱা নগ'ল। তেনেধৰণৰ তেওঁলোকৰ নিশ্চয় কিবা প্লেনিং আছে। যি কি নহওক মোৰ ফালৰ পৰা মই স্পষ্টীকৰণ হিচাপে ৰাখিব বিচাৰিছোঁ যে ৰাতিপুৱা যোনটো অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা বাতৰিটোৰ ওপৰত ভিত্তি কৰি পেলাই মই যোনটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত কিছু মিছলিডিং ইনফৰমেশ্যন গৈছে, যাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আৰু আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ কথা ক্লিয়াৰ হ'ব পাৰিছে। ধন্যবাদ।